গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব ৩৫,০০০ টকা। অহা ১৫ তাৰিখৰ ভিতৰত সোমাব ১০,০০০ টকা। লগতে দ্বিতীয় কিস্তিত পাব ২৫,০০০ টকা। ৰাজ্যৰ কৃষকসকলৰ বাবে আহিছে এটা ভাল খবৰ। কৃষকৰ বেংক একাউণ্টত সোমাব ৪০,০০০ টকা। চৰকাৰে PM কিষাণৰ পিছত আকৌ দিব ৪০,০০০ টকা। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। আন কেইবাটাও খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মহিলাসকলৰ কাৰণে। এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেন্তে লাভ কৰিব ৩৫,০০০ টকা। প্ৰথম কিস্তিত লাভ কৰিব ১০,০০০, লগতে লাভ কৰিব দ্বিতীয় কিস্তিত ২৫,০০০ টকা। গোটৰ যিসকল মহিলা আছে তেওঁলোকৰ লিষ্টত নাম থাকিলে লাভ কৰিব টকা। ইয়াত দেখুৱাইছোঁ, দেখিবলৈ পাইছে এয়া হৈছে গোটৰ মহিলাৰ লিষ্টৰ নাম। যদি আপোনালোকৰ এই লিষ্টত নাম আছে তেন্তে আপোনালোকে লাভ কৰিব ১০,০০০ টকা। প্ৰথম কিস্তিত ১০,০০০ টকা লাভ কৰাৰ পিছত দ্বিতীয় কিস্তিত অসম চৰকাৰে পুনৰবাৰ প্ৰদান কৰিব আপোনালোকক ২৫,০০০ টকা। অৰ্থাৎ দুটা কিস্তিত একেলগে লাভ কৰিব ৩৫,০০০ টকা। যি টকাৰে আপোনালোকে কৰিব লাগিব কাম, কৰিব লাগিব ব্যৱসায়। মুখ্যমন্ত্ৰী লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে এই টকা আপোনালোকৰ বেংক একাউণ্টত চৰকাৰে দিব। দেখিবলৈ পাইছে কেৱল থাকিব লাগিব আপোনালোকৰ এই লিষ্টত নাম। যদি আপোনালোকৰ সেলফ হেল্প গ্ৰুপৰ লিষ্টত নাম আছে তেন্তে কৰিব। আপোনালোকৰ সেলফ হেল্প গ্ৰুপৰ লিষ্টত নাম আছে তেতিয়াহে টকাসমূহ লাভ কৰিব। দ্বিতীয় ডাঙৰ খবৰটো হৈছে কৃষকসকলৰ কাৰণে। কৃষকক চৰকাৰী সহায় এই আঁচনিৰ বাবে আবেদন কৰিলে লাভ কৰিব ৪০,০০০ টকা। কৃষকলৈ চৰকাৰৰ মহান উপহাৰ। এই প্ৰকল্পৰ বাবে আবেদন কৰিলে চৰকাৰে ৪০,০০০ টকাৰ আৰ্থিক অনুদান দিছে। এই আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব, কোনে আবেদন কৰিব পাৰে, আবেদন কৰিবলৈ কি কি অৰ্হতাৰ প্ৰয়োজন, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আজিৰ গুৰুত্বপূৰ্ণ আলোচনাত সবিশেষত জানিব পাৰিব। কৰিবলগীয়া যে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকক সহায়ৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি আৰম্ভ কৰিছে। যেনেকৈ PM কিষাণ যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। তদুপৰি ইয়াৰ এটা গুৰুত্বপূৰ্ণ প্ৰকল্প হৈছে তৰুণদী যোজনা। কৃষিভূমিত তাৰেৰে বেৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াইছে যাতে বিভিন্ন গৰু, ম'হ আৰু অন্যান্য জীৱ জন্তুৱে কৃষকৰ কষ্টপাৰ্জিত শস্য নষ্ট নকৰে। এই আঁচনিৰ অধীনত কৃষক বন্ধুসকলে তাৰেৰে বেৰৰ খৰচৰ 50% বা সৰ্বাধিক ৪০,০০০ টকা পৰ্যন্ত আৰ্থিক সাহায্য লাভ। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছে উপ নিৰ্বাচন খেলিব অকলে, কিন্তু ২০২৬ত কিন্তু সকলোকে লাগে। উপ নিৰ্বাচন অকলে খেলিবলৈ সাজু কংগ্ৰেছ। উপ নিৰ্বাচনত মিত্ৰতা সম্পৰ্কত কোনো প্ৰস্তাৱ নাই। এই ঘোষণা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে অসমত ইণ্ডি এলায়েন্সৰ মিত্ৰতা হৈছিল লোকসভা আৰু বিধানসভাক লৈ। উপ নিৰ্বাচনৰ মিত্ৰতা সম্পৰ্কত আমাৰ বিৰোধী ঐক্যত কোনো প্ৰস্তাৱ নাছিল। কংগ্ৰেছৰ তৃণমূল কৰ্মীয়ে আমি ৫টা সমষ্টিতে অকলে নিৰ্বাচন খেলাটো বিচাৰিছোঁ। পিছত বিধানসভাৰ বাবে আকৌ আমাৰ মিত্ৰতা থাকিব। ইফালে মিত্ৰতা সন্দৰ্ভত AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কয় যে মিত্ৰতা থকা নথকাটো অসমৰ নেতৃত্বই সিদ্ধান্ত ল'ব। আমাৰ লক্ষ্য ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচন। উল্লেখযোগ্য যে আজি অনুষ্ঠিত হয় কংগ্ৰেছৰ PAC কমিটিৰ বৈঠক। এই বৈঠকত উপস্থিত থাকে জিতেন্দ্ৰ সিং, কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈৰ লগতে দলটোৰ আটাইকেইজন। আইবৰিছে আন এটা ভয়ংকৰ খবৰ। আলহী খাবলৈ আহি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ল এটা পৰিয়াল। এতিয়া সংকটজনক অৱস্থা চিকিৎসাধীন GMCHত। ভয়ংকৰ অঘটন। এতিয়া চিকিৎসাধীন GMCHত। মহানগৰীৰ বিৰুবাৰীত ভয়ংকৰ অঘটন। বিদ্যুৎ স্পষ্ট হৈ আঘাতপ্ৰাপ্ত হয় ৪গৰাকীকৈ লোক। ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। বকৰপৰা পৰিয়ালসহ বিৰুবাৰীলৈ আলহী ঘৰলৈ আহিছিল ৰহিজুদ্দিন আহমেদৰ পৰিয়ালটো, কিন্তু ঘৰলৈ অৱতাৰ সময়তে সংঘটিত হয় ভয়ংকৰ কৰুণ ঘটনা। উঠিবলৈ লওঁতে বিস্ফোৰণ হয় ট্ৰেন্সফৰ্মাৰ আৰু মুহূৰ্ততে জুয়ে আৱৰি ধৰে বলেৰো গাড়ীখন। বিদ্যুৎ স্পষ্ট হোৱাত গাড়ীখন বাহিৰৰ পৰা চুই থকা লোক কেইজন আঘাতপ্ৰাপ্ত হৈছে। ঘটনাত ৰহিজুদ্দিন সহ এগৰাকী মহিলা আৰু ২টি শিশু আহত হয়। আহত ৪গৰাকী লোকক গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয়। খবৰ অনুসৰি আহত দুয়োটা শিশুৰ অৱস্থা সংকটজনক। বিৰুবাৰী থানাৰ সন্মুখতে সংঘটিত হৈছিল আন এটা ভয়ংকৰ খবৰ। কাছাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী, ৩ উগ্ৰপন্থী নিহত। কাছাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত তুমুল সংঘৰ্ষ। ভুৱন পাহাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সংঘৰ্ষত নিহত হৈছে ৩ উগ্ৰপন্থী সদস্য।
মঙ্গলবাৰে বিয়লি কাছাৰৰ পূব ধলাইৰ আমৰাঘাট কৃষ্ণপুৰৰ গংগানগৰ অঞ্চলৰ পৰা 3 মাৰ উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। তেওঁলোকৰ পৰা জব্দ কৰা হৈছিল এটা AK-47 আৰু পিষ্টল। উগ্ৰপন্থী কেইটাক লৈ নিশা অভিযানত নামিছিল আৰক্ষীৰ দল। অভিযান চলোৱাৰ সময়তে আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ হয়। প্ৰায় এঘণ্টা ধৰি চলা আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলীত 3 উগ্ৰপন্থী নিহত হৈছে। নিহত উগ্ৰপন্থী 3টাৰ ভিতৰত 2টাৰ ঘৰ কাছাৰত আৰু এটাৰ ঘৰ মণিপুৰত। এই সংঘৰ্ষত আৰক্ষী আহত হোৱা বুলি জানিব পৰা। আন এটা ভয়ংকৰ খবৰ হৈছে জাপানীজ এনকেফেলাইটিছে প্ৰাণ ল'লে 13 বছৰীয়া কিশোৰৰ। প্ৰতিদিনে বাঢ়িছে আক্ৰান্তৰ সংখ্যা। ৰহাৰ আমছৈত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ প্ৰাদুৰ্ভাৱ। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু আমছৈ নকুচিৰ মাধুৰ্য কৌৰ নামৰ এজন 13 বছৰীয়া কিশোৰৰ। নকুচিৰ পুনেশ্বৰ কৌৰৰ পুত্ৰ মাধুৰ্য 8 দিন ধৰি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছিল মাধুৰ্য। মঙ্গলবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মাধুৰ্যৰ। মৰম লগা কিশোৰটিৰ মৃত্যুত চকুৰ চাপ পৰিছে বৃহত্তৰ অঞ্চলটোত। বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা। 1 এপ্ৰিলৰ পৰা বৰ্তমানলৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ভৰ্তি হৈছে 22জনকৈ ৰোগী। এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে 5 জনৰ। আনহাতে ডেংগিত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 12জন লোক। আইবৰিছে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। অসমত 1 কোটি মোবাইল গ্ৰাহকৰ সীমা অতিক্ৰম কৰিলে ৰিলায়েন্স জিঅ'ই। অসমত 1 কোটি মোবাইল গ্ৰাহকৰ সীমা অতিক্ৰম কৰিলে ৰিলায়েন্স জিঅ'ই। ভাৰতৰ সৰ্ববৃহৎ টেলিকম অপাৰেটৰ ৰিলায়েন্স জিঅ'ই ঘোষণা কৰে যে ভাৰতৰ টেলিকম ৰেগুলেটৰী অথৰিটিৰ শেহতীয়া তথ্য অনুসৰি মে' মাহত অসমত 1 কোটি মোবাইল গ্ৰাহকৰ মোবাইলৰ খুঁটি অতিক্ৰম কৰিছে জিঅ'ই। এই উল্লেখযোগ্য কৃতিত্বই সমগ্ৰ অঞ্চলটোত বিশ্বমানৰ ডিজিটেল সেৱা আৰু সংযোগ প্ৰদানৰ বাবে জিঅ'ৰ অটল প্ৰতিশ্ৰুতিক আলোকপাত কৰিছে। 2024 চনৰ মে' মাহ পৰ্যন্ত জিঅ'ৰ অসমত মুঠ গ্ৰাহকৰ সংখ্যা হয় 10,24,600। অসমত আকৰ্ষণীয় প্ৰদৰ্শনৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ত জিঅ'ৰ নেতৃত্ববল স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে। মে' মাহত জিঅ'ই সমগ্ৰ ভাৰতত 2,91,560 নতুন ৱায়াৰলেছ গ্ৰাহক সংযোজন কৰিছিল, যিয়ে লাখ লাখ ভাৰতীয়ৰ বাবে পচন্দৰ হিচাপে নিজৰ মৰ্যাদা পুনৰ দৃঢ় কৰিছে। ইয়াৰ লগে লগে সমগ্ৰ ভাৰতত জিঅ'ৰ সৰ্বমুঠ মোবাইল গ্ৰাহকৰ সংখ্যা 4,74,6,16,191 জন। গ্ৰাহককেন্দ্ৰিক উদ্ভাৱন আৰু উচ্চমানৰ নেটৱৰ্ক আন্তঃগাঁথনিৰ ওপৰত জিঅ'ৰ অদম্য মনোনিৱেশে ইয়াৰ দ্ৰুত বৃদ্ধিত সহায়ক হৈছে। কোম্পানীটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে নিৰবিচ্ছিন্ন সংযোগ নিশ্চিত কৰিবলৈ নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ আৰু সেৱাৰ মান বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব অব্যাহত ৰাখিছে আৰু ভাৰতক ডিজিটেলভাৱে সবল কৰি তোলাৰ প্ৰতি দায়বদ্ধ বুলি প্ৰকাশ কৰিছে। এই মুহূৰ্তত দিবলৈ লৈছো এটা ভয়ংকৰ খবৰ। ভাৰতৰ শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে আহিল এটা বেয়া খবৰ। নিজ বাসগৃহতে গুলীয়াই হত্যা প্ৰাক্তন ক্ৰিকেটাৰক। 27 জুলাইৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে আৰম্ভ ভাৰতৰ T20 শৃংখলা। শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰত 3খন T20 আৰু 3খন এদিনীয়া মেচ খেলিব। কিন্তু ভাৰতৰ শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে আহিল এটা বেয়া খবৰ। পত্নী আৰু সন্তানৰ সন্মুখতে অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ ডমিকা নিৰোশনাক। মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি মঙ্গলবাৰে নিশা তেওঁৰ পালাংগোড়া ঘৰত এজন অচিনাকি ব্যক্তিয়ে গুলীয়াই হত্যা কৰে প্ৰাক্তন শ্ৰীলংকাৰ ক্ৰিকেটাৰ। খবৰ অনুসৰি এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁৰ পত্নী আৰু 2টা সন্তান তেওঁৰ সন্মুখত আছিল। কিন্তু বৰ্তমানেও আৰক্ষীয়ে কোনো সুসূত্ৰ লাভ কৰা নাই অচিনাক্ত দুৰ্বৃত্তৰ। শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক কিয় হঠাতে হত্যা কৰা হ'ল সেই সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও তদন্ত কৰি আছে। ক্ৰিকেট কেৰিয়াৰত সোঁহাতৰ বেগী বলাৰ আছিল নিৰোশনা। সোঁহতীয়া বলাৰৰ লগত বেটিঙতো গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল নিৰোশনাই। 2001 চনৰ পৰা 2004 চনলৈ তেওঁ মুঠ 12খন প্ৰথম শ্ৰেণীৰ মেচ আৰু 8খন লিষ্ট এ মেচ খেলিছিল নিৰোশনাই মুঠ 300 ৰান কৰাৰ লগতে 19টা উইকেট দখল কৰিছিল। 2000 চনত শ্ৰীলংকাৰ 19 বছৰ অনূৰ্ধ্ব দলৰ হৈ অভিষেক ঘটিছিল নিৰোশনাৰ। ইয়াৰ উপৰিও নিৰোশনাই এদিনীয়া ক্ৰিকেট আৰু টেষ্টও খেলিছিল। কেৱল সেয়াই নহয়, শ্ৰীলংকাৰ 19 বছৰ অনূৰ্ধ্ব দলৰ অধিনায়ক আছিল নিৰোশনা। ফাৰ্বিছ মাহাৰুপ, এঞ্জেলো মেথিউছ, পল থাৰুংগাৰ দৰে শ্ৰীলংকাৰ আগশাৰীৰ ক্ৰিকেটাৰে তেওঁৰ অধিনায়কত্বত শ্ৰীলংকাৰ হৈ খেলিছিল।